নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিটিআৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ যদি আপুনি বিটিআৰ ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ গ্ৰেড 1ৰ ফিজিক্যাল দি আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু লগৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব এইখন হৈছে বিটিআৰ ফৰেষ্টাৰ 1ৰ কোৱেশ্চন পেপাৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ কি এটা চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ সি অপচন নাম্বাৰ সিত আছে কেনবেৰা কেনবেৰা হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাসাগৰ কি হোৱাট ইজ দ্য লাৰ্জেষ্ট অচিয়ান অন আৰ্থ এটা চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ এ পেচিফিক অচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাসাগৰ নেক্সট কুৱেশ্যন মোনালিসা কোনে অংকন কৰিছিল এটা চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ সি লিওনাৰ্ডো দা ভিঞ্চি নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ফিজিক্স আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় ইয়াতে চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ সি এলবাৰ্ট আইনষ্টাইনক আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি জনা যায় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কাৰেঞ্চি অফ দ্য ইউনাইটেড কিংডমৰ মুদ্ৰা কি ইয়াতে চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ ডি পাউণ্ড ষ্টাৰ্লিং হৈছে ইউনাইটেড কিংডমৰ মুদ্ৰা নেক্সট কুৱেশ্যন টাইটেনিক জাহাজখন কোন চনত ডুবিছিল এতিয়া চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ সি 1912 চনত Next question, which organ is responsible for pumping blood throughout the body? দেহৰ কোনটো অংগ গোটেই শৰীৰত তেজ সঞ্চালন কৰাৰ বাবে দায়ী এটা চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ ডি হাৰ্ট নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট লেণ্ড এনিমেল বৃহত্তম স্থলজ প্ৰাণী কি এটা চাৰিটা অপচন দিয়া আছে অপচন এ হিপপটেমাছ অপচন বি লায়ন সিংহ অপচন চি এলিফেণ্ট হাতী অপচন ডি জিৰাফ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি এলিফেণ্ট অৰ্থাৎ এই চাৰিটা অপচনৰ ভিতৰত আটাইতকৈ ডাঙৰ স্থলজ প্ৰাণীটো হৈছে হাতী নেক্সট কুৱেশ্যন হু ডিস্কভাৰ্ড পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল এটা চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ সি আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইয়াতে চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি জৰ্জ ৱাশ্বিংটন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমজন ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন হুইচ এলিমেণ্ট হেজ দ্য এটমিক নাম্বাৰ 1 কোনটো মৌলৰ পাৰমাণৱিক সংখ্যা 1 ইয়াতে থকা চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি এটা চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি ভেটিকান চিটি হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ নেক্সট কুৱেশ্যন ইন হুইচ কণ্টিনেণ্ট ইজ দ্য ছাহাৰা ডিজাৰ্ট লোকেটেড ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ চি আফ্ৰিকা মহাদেশত ছাহাৰা মৰুভূমিখন অৱস্থিত নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য হেৰি পটাৰ চিৰিজ হেৰি পটাৰ শৃংখলাৰ লিখক কোন
ইয়াতে থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি জে.কে. ৰাউলিং। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টলেষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটো কি? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? এটা চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি জুপিটাৰ, অৰ্থাৎ বৃহস্পতি গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যন, হু ইনভেণ্টেড দ্য টেলিফোন? টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ ৱাটাৰ? পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি H2O। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা মৰুভূমি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ ন'ন ফৰ দ্য আইফেল টাৱাৰ? কোনখন দেশ আইফেল টাৱাৰৰ বাবে জনাজাত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ফ্ৰান্স। ফ্ৰান্স দেশখন আইফেল টাৱাৰৰ বাবে জনাজাত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৱাক অন দ্য মুন? চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তিজন কোন? এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নীল আৰ্মষ্ট্ৰং। নীল আৰ্মষ্ট্ৰং হৈছে চন্দ্ৰত খোজ কঢ়া প্ৰথমজন ব্যক্তি। নেক্সট কুৱেশ্যন, হু পেইণ্টেড দ্য চিলিং অফ দ্য ছিষ্টিন চেপেল? ছিষ্টিন চেপেলৰ চিলিং কোনে ৰং কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মাইকেল ইঞ্জিলে ছিষ্টিন চেপেলৰ চিলিংখন ৰং কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ অন আৰ্থ? পৃথিৱীৰ আটাইতকৈ টান প্ৰাকৃতিক পদাৰ্থ কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ডায়মণ্ড, অৰ্থাৎ হীৰা। কুৱেশ্যন, হোৱাট ডাজ এ থাৰ্মোমিটাৰ মিজাৰ? থাৰ্মোমিটাৰে কি জোখা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি টেম্পাৰেচাৰ। থাৰ্মোমিটাৰে টেম্পাৰেচাৰ জোখা হয়। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ জেমেট্ৰি? জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ইউক্লিড। ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি কোৱা হয়। কুৱেশ্যন, হোৱাট ইজ দ্য মেইন গেছ ফাউণ্ড ইন দ্য এয়াৰ উই ব্ৰেথ? আমি উশাহ লোৱা বায়ুত প্ৰধানকৈ কি মুখ্য গেছ পোৱা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নাইট্ৰজেন। ইয়াৰে শুদ্ধ উত্তৰটো নাইট্ৰজেন দিয়াৰ কাৰণ এইটোৱে হ'ল কাৰণ আমি উশাহ লওঁতে যিটো বায়ু লওঁ এই বায়ুত অক্সিজেনতকৈ নাইট্ৰজেনৰ পৰিমাণটো বেছি থাকে। সেইকাৰণে ইয়াৰে শুদ্ধ উত্তৰটো আমি নাইট্ৰজেন দিব লাগিব। নেক্সট কুৱেশ্যন, হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট? কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আফ্ৰিকা মহাদেশক। নেক্সট কুৱেশ্যন, হুইচ চাইণ্টিষ্ট ইজ ন'ন ফৰ প্ৰপ'জিং দ্য থিয়ৰী অফ জেনেৰেল ৰিলেটিভিটি? কোনজন বৈজ্ঞানিকক সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্বৰ প্ৰস্তাৱ দিয়াৰ বাবে জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি এলবাৰ্ট আইনষ্টাইন। এলবাৰ্ট আইনষ্টাইনক সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্বৰ প্ৰস্তাৱ দিয়াৰ বাবে জনা যায়। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ডিছকভাৰ্ড দ্য ষ্টেথস্ক'প? তলৰ কোনগৰাকীয়ে ষ্টেথস্ক'প আৱিষ্কাৰ কৰিছিল? এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰেনে লিনিক। ৰেনে লিনিকে ষ্টেথস্ক'প আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইট? তলত দিয়া কোনটো এটা ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ?
ইয়াতে 4টা অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দা কলছিয়াম নেক্সট কুৱেশ্যন হুইচ অচিয়ান ইজ ন'ন ফৰ হেভিং দা বাৰ্মুডা ট্ৰায়েংগল কোন মহাসাগৰক বাৰ্মুডা ত্ৰিভুজ অৱস্থিত থকাৰ বাবে জনাজাত ইয়াতে 4টা অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আটলান্টিক অচিয়ান এটলান্টিক মহাসাগৰক বাৰ্মুডা ত্ৰিভুজ অৱস্থিত থকাৰ বাবে জনাজাত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য টাৰ্ম ফৰ এ ৱৰ্ড ডেট ইজ স্পেল দ্য চেম ফৰৱাৰ্ডছ এণ্ড বেকৱাৰ্ডছ একেটা আগলৈ আৰু পিছফালৰ বানন কৰা শব্দ এটাৰ শব্দটো কি বুলি কোৱা হয় ইয়াতে 4টা অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পেলিন্ড্ৰম নেক্সট কুৱেশ্যন কোনজন পদাৰ্থ বিজ্ঞানিকক অনিশ্চয়তা নীতিৰ বাবে জনা যায় ইয়াতে 4টা অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ৱাৰ্নাৰ হিচেনবাৰ্গক বৈজ্ঞানিক অনিশ্চয়তা নীতিৰ বাবে জনা যায় নেক্সট কুৱেশ্যন হুইচ চিটি ইজ ন'ন এজ দ্য বিগ এপল বুলি কোনখন চহৰক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি নিউয়ৰ্ক চিটি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্ৰাইমেৰী ইনগ্ৰেডিয়েণ্ট ইন ট্ৰেডিশ্যনেল জাপানীজ চেক পৰম্পৰাগত জাপানীজ আৰ্থত প্ৰাথমিক উপাদান কি ইয়াতে 4টা অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কৰ্ণ অৰ্থাৎ মাকৈ নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ডিড দ্য বাৰ্লিন ৱাল ফল কোন চনত বাৰ্লিন দেৱাল খহি পৰিছিল ইয়াতে 4টা অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1989 নেক্সট কুৱেশ্যন হুইচ নবেল প্ৰাইজ উইনিং অথৰ ৰট দ্য অল্ড মেন এণ্ড দ্য চি দ্য অল্ড মেন এণ্ড দ্য চি খন কোন নবেল বঁটা বিজয়ী লিখকে লিখিছিল ইয়াতে 4টা অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আৰ্নেষ্ট হেমিংৱে দ্য অল্ড মেন এণ্ড দ্য চি গ্ৰন্থখন লিখিছিল নেক্সট কুৱেশ্যন হুইচ ফেমাছ ষ্ট্ৰাকচাৰ ৱাজ বিল্ট এজ এ টম্ব ফৰ দ্য মোগল এম্পায়াৰ শ্বাহজাহানছ ৱাইফ মোগল সম্ৰাট শ্বাহজাহানৰ পত্নীৰ বাবে সমাধি হিচাপে কোনটো বিখ্যাত গাঁথনি নিৰ্মাণ হৈছিল ইয়াতে 4টা অপশ্যন দিয়া আছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি তাজমহল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি বিটিআৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ 40টা জিকে আলোচনা কৰিলোঁ যদি আপোনালোকক ৰিজনিং ইংলিছ আৰু মেথছৰ প্ৰশ্নসমূহ লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু যদি আপুনি ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব ধন্যবাদ